হয়, আজি বহুদিনৰ পৰা আমাৰ এই অঞ্চলত মন্দিৰ, মছজিদ বা আনুষংগিক কিছুমান অনুষ্ঠানৰ লগতে দোকান পোহাৰ আদিকে ধৰি যিটো আমাৰ গাঁওবাসীৰ যিটো আমি গোটাইখিনি আমি কৃষিভিত্তিক পৰিয়াল, আমাৰ ইয়াতে যিটো পশুধন প্ৰায় মাহতে চুৰি কাৰ্য সংঘটিত হৈ আছে। এই সম্পৰ্কত আমি গাঁওবাসীয়ে পহৰা দি আছোঁ যদিও আমি কোনো কাৰণত বিফল হৈ আছোঁ। কোনো কাৰণে আমি পাত্তা পোৱা নাই চোৰক কৰায়ত্ব কৰিবলৈ। ইয়াৰ পিছতো যোৱা নিশা আকৌ ইয়াতে আমাৰ মন্দিৰৰ তলা ভাঙিলে, আমাৰ দান পাতৰ তলা ভাঙিলে। আমাৰ নিকটৱৰ্তী এটা ঐতিহাসিক অনুষ্ঠান আছে পুনিয়া বলিয়া গোঁসাই থান, তাৰ তালা ভাঙিছে। তাৰ আগতে আমাৰ এটা মছজিদ আছে, তাৰো তালা ভাঙিছে। ইতিমধ্যে আমাৰ চিপাঝাৰ আৰক্ষী থানাক অৱগত কৰাইছোঁ যদিও আহিছে তেওঁলোক, আহি পেলাই তেওঁলোকৰ যিখিনি কাৰ্য তেওঁলোকে কৰি গৈছে। পৰৱৰ্তী সময়তহে আমি গম পাম ইয়াৰ আমি কেনেকুৱা ধৰণৰ সুফল পাম। কিন্তু আমি ব্যতিব্যস্ত হৈ গৈছোঁ, আমি গাঁওবাসী আমি কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাম। ইয়াৰ উপায় আজি এটা আমি বিচাৰি লৈছোঁ। আমাৰ দিনৰ ভাগত আমাৰ পুৰুষসকলে আৰু এতিয়া আমি মহিলাসকলে নাম প্ৰসংগ কৰিছোঁ, ঈশ্বৰৰ নামত উৎসৰ্গা কৰিছোঁ, ইয়াৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ। পুলিচে আমাক এতিয়ালৈকে চোৰ ধৰিব পৰা নাই। আমাৰ শিৱ মন্দিৰতো তেনেকৈ চোৰ হৈ গৈছিল বা আমাৰ বলিয়া গোঁসাই থানতো হৈ গৈছে ইয়াৰ আগতে, কিন্তু এতিয়ালৈকে চোৰ ধৰিব পৰা নাই। পুলিচৰ ওপৰত আমাৰ ভৰসা নোহোৱা হৈ গৈছে। গতিকে আমি ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ যাতে চোৰ নিৰাময় হওক আৰু আমিও ৰাইজ শান্তি শৃংখলাভাৱে জীয়াই থাকোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।